আদৰ্শ গাঁও। বজালী জিলাৰ উত্তৰ দিশত অৱস্থিত এই গাঁওখনৰ নাম বাঘমাৰা। অসম চৰকাৰে অসম আদৰ্শ গাঁও যোজনা এৰ অধীনত এখন আদৰ্শ গাঁৱলৈ ৰূপায়িত কৰিছে। বজালী জিলাৰ সদৰ পাঠশালাৰ পৰা ভূটানৰ নাংলামলৈ যোৱা ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বাঘমাৰা আদৰ্শ গাঁৱৰ মাজেৰে পাৰ হৈ গৈছে। ইতিমধ্যে অসম চৰকাৰে আদৰ্শ গাঁওসমূহলৈ ঘোষণা কৰা ৫ কোটি অনুদানৰ ভিতৰত প্ৰথম কিস্তিত ৫০ লাখ আৰু দ্বিতীয় কিস্তিত পোৱা ৪৯ লাখ টকাৰ অনুদানৰ আঁচনিসমূহৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত কাৰ্যকৰী হৈছে। উল্লেখযোগ্য যে এই বাঘমাৰা আদৰ্শ গাঁৱত প্ৰাথমিক বিদ্যালয়ৰ লগতে বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্থ কামৰূপ মহাবিদ্যালয়, বাঘমাৰা আৰক্ষী চকী, অসম গ্ৰামীণ বিকাশ বেংকৰ বাঘমাৰা শাখা, বাঘমাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়, বাঘমাৰা পশু চিকিৎসালয়, পুথিভঁৰাল, বাঘমাৰা পেট্ৰল ডিজেলৰ ডিপুকে ধৰি কেইবাটাও চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে। ৫ কোটি টকা চৰকাৰে আমাক অনুদান দিছিল। তাৰে প্ৰথম স্কিম ৯টা স্কিম আমাৰ ইতিমধ্যে আৰম্ভ শেষ হৈ গৈছে আৰু সুন্দৰভাৱে চলি গৈছে। দ্বিতীয় যিটো ফেজৰ কাম ৭টা সেইখিনিও আমাৰ সুন্দৰভাৱে চলি গৈছে। মানে আমাৰ বাকীখিনি কিছু কাম আছে, কিন্তু বাকী গভমেণ্টে যদি চেংচন দিয়ে বাকীখিনিও কাম সুন্দৰভাৱে চলি যাব। সেইখিনি হৈছে, কিন্তু অকণমান আছে আৰু কাৰণে আমাৰ যিহেতু জাতি আমি গোটাই আছোঁ, বড়ো ভাইসকলো আছে ইয়াত, তেওঁলোকৰো এটা ৰাস্তা আমি কৰিবলগীয়া আছে, কৰণীয় কাম, কাৰণ সেইটো জৰাজীৰ্ণ অৱস্থা। ৰাস্তা আমাৰ বিশেষ হ'লে কিন্তু সেইটো আৰু ৰাস্তা আৰু কৰিবলগীয়া কাম আছে। বাকী আৰু বেলেগ বেলেগ কাম আছে, যেনে আমাৰ এটা শিৱ মন্দিৰো আছে, তাত উন্নয়ন কৰিব লগা আছে। আমাৰ পুখুৰী আছে, তাত উন্নয়ন কৰিব লগা আছে। তোমাৰ গ্ৰীণ হিৰা আছে, কি বুলি কয় এইটো নাৰ্চাৰী হিচাপত, সেইবিলাকো কৰিব লগা আছে। যেতিয়া আদৰ্শ গাঁও হিচাপত যি প্ৰত্যাৱনীয় বস্তু কৰিবলগীয়া আছে সেইখিনি কৰণীয়। চৰকাৰে যদি আমাক সেইখিনি তাৰ পিছত দিয়ে তেতিয়াহ'লে আমাৰ কৰিব পৰা যাব সুন্দৰভাৱে। তেওঁক আমি কি বুলি ক'ম, তেওঁক আমি ভগৱান বুলিয়ে ক'ব লাগিব। আমাৰ যিখিনি বাঘমাৰা হিচাপত, বাঘমাৰা অঞ্চলত যিখিনি কাম কৰিছে বা আদৰ্শ গাঁও হিচাপত যিখিনি আমাক সহায় কৰিছে, তেওঁক আমি এই হিচাপত ধন্যবাদ দিব লাগিব। মুঠতে অসম চৰকাৰে বাঘমাৰা ৰাজহ গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে উন্নীত কৰাত গাঁওবাসীয়ে অতিকৈ সন্তোষিত হৈ পৰিছে। পৰৱৰ্তী সময়ত আঁচনিৰ বাকী থকা ধনসমূহ পালে বাঘমাৰা আদৰ্শ গাঁৱৰ আৰু বহুদিক উন্নত হ'ব বুলি গাঁৱৰ ৰাইজে এতিয়া আশা প্ৰকাশ কৰিছে। বজালীৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।